হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া অসম পুলিচৰ লিখিত পৰীক্ষা লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ অসমৰ কেবিনেট মন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বিশ্বজিৎ দৈমাৰী। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম হৈছে বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নুমল মুমিন। বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম হৈছে নুমল মুমিন। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো সকলোৱে জানেই নিশ্চয় যে অপশ্যন ডি, হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ৰণোজ পেগু। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম হৈছে ৰণোজ পেগু। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চন্দ্ৰমোহন পাটোৱাৰী। বৰ্তমান অসমৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে চন্দ্ৰমোহন পাটোৱাৰী। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰঞ্জিত কুমাৰ দাস। বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ কৃষিমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ কৃষিমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অতুল বৰা। বৰ্তমান অসমৰ কৃষিমন্ত্ৰীগৰাকীৰ নাম হৈছে অতুল বৰা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, যোগেন মহন। বৰ্তমান অসমৰ পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে যোগেন মহন। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, অজন্তা নেওগ। বৰ্তমান অসমৰ বিত্তমন্ত্ৰীগৰাকীৰ নাম হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ গৃহ, নগৰ আৰু পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ গৃহ, নগৰ আৰু পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, জয়ন্ত মল্ল বৰুৱা। বৰ্তমান অসমৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম হৈছে জয়ন্ত মল্ল বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কৌশিক ৰায়। বৰ্তমান অসমৰ খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে কৌশিক ৰায়। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ হস্ত তাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ঊষা গৌৰা ব্ৰহ্ম। নেক্সট কুৱেশ্যনটো সুধিছে,
বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ শ্ৰমিক কল্যাণৰ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰূপেশ গোৱালা। বৰ্তমান অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে ৰূপেশ গোৱালা। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পীযুষ হাজৰিকা। বৰ্তমান অসমৰ সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে পীযুষ হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অশোক সিংহল। বৰ্তমান অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে অশোক সিংহল। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বিমল বৰা। বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ নাম হৈছে বিমল বৰা। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি নন্দিতা গাৰচুলা। বৰ্তমান অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে নন্দিতা গাৰচুলা। নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ শক্তিমন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ শক্তিমন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি প্ৰশান্ত ফুকন। বৰ্তমান অসমৰ শক্তিমন্ত্ৰীগৰাকীৰ নাম হৈছে প্ৰশান্ত ফুকন। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি কৃষ্ণেন্দু পাল। বৰ্তমান অসমৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে কৃষ্ণেন্দু পাল। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰীগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজহ মন্ত্ৰীগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনবিধ টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট বক্সত জনাব, মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাই লৈ আহিম।